নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাজ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লইবৰ কাৰণে চেষ্টা কৰিছো। কেৰালাৰ ৱাইনত সমষ্টিত ইতিমধ্যে প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছিল নিৰ্বাচনত প্ৰিয়ংকা গান্ধী আৰু প্ৰথমবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ সেঞ্চুৰী কোবাবলৈ সক্ষম হৈছে। 1,30,000 ভোটত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছৰ ফালৰ পৰা প্ৰিয়ংকা গান্ধীয়ে। ইতিমধ্যে কেৰালাৰ ৱাইনত সমষ্টিত আচম্বিত কৰিছে এতিয়া প্ৰিয়ংকা গান্ধীয়ে। প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈ ইতিমধ্যে প্ৰথম স্থানত আছে, দ্বিতীয় স্থানত আছে কমিউনিষ্ট দলৰ পাৰ্টি, আৰু তৃতীয় স্থানত আছে বিজেপি দলৰ প্ৰাৰ্থী, আৰু 1 নম্বৰত আছে এতিয়া প্ৰিয়ংকা গান্ধী। 1,30,000 ভোটত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীয়ে। এক প্ৰকাৰ সবক সৃষ্টি কৰিছে কংগ্ৰেছে ৱাইনত সমষ্টিত। এই মুহূৰ্তত সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ বাবে। এটা গুৰুত্বপূৰ্ণ খবৰ লইবৰ কাৰণে চেষ্টা কৰিছো। ৱাইনত সবক সৃষ্টি কৰি বৃহৎ ব্যৱধানত আগবাঢ়িছে প্ৰিয়ংকা গান্ধী। 1,30,000 ভোটত আগবাঢ়ি গৈছে প্ৰিয়ংকা গান্ধী। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, প্ৰথমবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে প্ৰিয়ংকা গান্ধীয়ে। আৰু সকলোকে পিছ পেলাই ৱাইনটত শীৰ্ষত এতিয়া কংগ্ৰেছ, ৱাইনটত দ্বিতীয় স্থানত আছে কমিউনিষ্ট দলৰ প্ৰাৰ্থীগৰাকী, আৰু তৃতীয় স্থানতহে আছে বিজেপিৰ প্ৰাৰ্থী নব্য হৰিদাস। আৰু এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, ৰাহুল গান্ধীয়ে ৱাইনত এৰাৰ পিছতে উপ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল প্ৰিয়ংকা গান্ধী, আৰু তাৰ পিছতেই এক প্ৰকাৰ প্ৰথমবাৰতেই সেঞ্চুৰী কোবাবলৈ সক্ষম হৈছে প্ৰিয়ংকা গান্ধীয়ে। সকলোকে আচম্বিত কৰি বৃহৎ ব্যৱধানত আগবাঢ়ি গৈছে এতিয়া প্ৰিয়ংকা গান্ধী। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, ৱাইনটত চমক সৃষ্টি কৰিছে প্ৰিয়ংকা গান্ধীয়ে। বৃহৎ ব্যৱধানত আগবাঢ়ি গৈছে প্ৰিয়ংকা গান্ধী। 1,30,000 ভোটত অগ্ৰগতি হৈছে কংগ্ৰেছৰ। এক প্ৰকাৰ কেৰালাৰ ৱাইনত সমষ্টিয়ে এতিয়া আচম্বিত কৰিছে সকলোকে। প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল প্ৰিয়ংকা গান্ধী। ৰাহুল গান্ধীয়ে ৱাইনত সমষ্টি এৰাৰ লগে লগে উত্তৰ ঘূৰি হিচাপে প্ৰিয়ংকা গান্ধীয়ে তাত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, আৰু নিৰ্বাচনত অৱতীৰ্ণ হৈ এনেদৰে এতিয়া আগবাঢ়ি গৈছে। এক প্ৰকাৰ সকলোকে আচম্বিত কৰিছে প্ৰিয়ংকা গান্ধী, আৰু সকলোকে আচম্বিত কৰি প্ৰিয়ংকা গান্ধীয়ে এনেদৰে এতিয়া আগবাঢ়ি গৈছে। আৰু এয়া হৈছে প্ৰিয়ংকা গান্ধী, আৰু প্ৰিয়ংকা গান্ধীয়ে এতিয়া প্ৰথমবাৰৰ বাবে সেঞ্চুৰী কোবাবলৈ সক্ষম হৈছে। প্ৰথমবাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু 1,30,000 ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে প্ৰিয়ংকা গান্ধীয়ে। এক প্ৰকাৰ যেন প্ৰিয়ংকা গান্ধীয়ে প্ৰথমবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, আৰু তাৰপিছতে প্ৰথমবাৰতে এনেদৰে এতিয়া সেঞ্চুৰী কোবাবলৈ সক্ষম হৈছে প্ৰিয়ংকা গান্ধীয়ে। ৱাইনত সমষ্টিত এতিয়া সবক সৃষ্টি কৰিছে কংগ্ৰেছে, আৰু এয়া হৈছে ৱাইনত সমষ্টিৰ দৃশ্য। আৰু ৱাইনত সমষ্টিত এনেদৰে এতিয়া বিজয় উল্লাস আৰম্ভ হৈছে কংগ্ৰেছৰ, কাৰণ প্ৰিয়ংকা গান্ধীয়ে ইতিমধ্যে 1,30,000 ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। আৰু যিহেতুকে ইতিমধ্যে উল্লেখ কৰিছো, প্ৰথম নিৰ্বাচনতে এনেদৰে এতিয়া সেঞ্চুৰী কোবাবলৈ সক্ষম হৈছে ৱাইনত সমষ্টিৰ পৰা প্ৰিয়ংকা গান্ধী, আৰু উপ নিৰ্বাচনত এতিয়া ইতিমধ্যে এনেদৰে বৃহৎ ভোটৰ ব্যৱধানত আগুৱাই গৈছে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধী। আৰু নব্য হৰিদাস, অৰ্থাৎ বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছিলে নব্য হৰিদাস, আৰু নব্য হৰিদাসক এক প্ৰকাৰ পিছ পেলাই এনেদৰে আগবাঢ়ি গৈছে কংগ্ৰেছ। প্ৰায় 1,30,000 ভোটত অগ্ৰগতি লাভ কৰিছে এতিয়া ৱাইনত সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী। আৰু ইতিমধ্যে প্ৰত্যক্ষভাৱে ৰাজনীতিত প্ৰৱেশ কৰিছিল, এয়াই প্ৰথম, আৰু প্ৰত্যক্ষভাৱে নিৰ্বাচনত প্ৰত্যক্ষভাৱে ৰাজনীতিত প্ৰৱেশ কৰা এয়াই প্ৰথম আছিল প্ৰিয়ংকা গান্ধীৰ। প্ৰথমটো পৰীক্ষাতেই এনেদৰে ভাল ফলাফল দেখুৱাবলৈ কাৰণে সক্ষম হৈছে। প্ৰথম পৰীক্ষাতে এনেদৰে অধিক মাৰ্ক লৈ আগবাঢ়ি যাবলৈ সক্ষম হৈছে। এক প্ৰকাৰ প্ৰিয়ংকা গান্ধীয়ে চমক সৃষ্টি কৰিছে কেৰালাৰ ৱাইনত সমষ্টিত। আৰু এনেদৰে এতিয়া আমি দেখুৱাইছো দীৰ্ঘ সময় ধৰি ৰাজনীতিত এনেদৰে পৰোক্ষভাৱে জড়িত হৈছিল, কিন্তু এনেদৰে প্ৰত্যক্ষভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰিয়ংকা গান্ধীৰ এয়াই প্ৰথম। আৰু এনেদৰে এতিয়া প্ৰথমবাৰ অৱতীৰ্ণ হৈ এই কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী অৰ্থাৎ প্ৰিয়ংকা গান্ধীয়ে আচম্বিত কৰিবলৈ সক্ষম হৈছে সকলোকে। 1,30,000 ভোটত আগবাঢ়ি গৈছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী প্ৰিয়ংকা গান্ধী। আৰু ইতিমধ্যে উল্লেখ কৰিছো, ৱাইনত সমষ্টি ৰাহুল গান্ধীয়ে এৰাৰ পিছতেই উত্তৰ ঘূৰি হিচাপে প্ৰিয়ংকা গান্ধীয়ে হাত পাতি লৈছিল, প্ৰিয়ংকা গান্ধীয়ে গা পাতি লৈছিল, আৰু ৱাইনত সমষ্টিৰ পৰা ইতিমধ্যে উপ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল প্ৰিয়ংকা গান্ধী। আৰু ৱাইনত সমষ্টিৰ, কেৰালাৰ ৱাইনত সমষ্টিৰ পৰা এনেদৰে এতিয়া 1,30,000 ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধী। এক প্ৰকাৰ যেন ৱাইনটত সবক সৃষ্টি কৰিছে কংগ্ৰেছে। আৰু ইতিমধ্যে উল্লেখ কৰিছো, যেতিয়া ৰাহুল গান্ধীয়ে এৰিব লগা হৈছিলে ৱাইনত সমষ্টিত, তেতিয়া ৰায়বেৰেলী ধৰি ৰাখিব ৱাইনটৰ পৰা এনেদৰে উপ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে প্ৰিয়ংকা গান্ধী। আৰু প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচন খেলাৰ পিছতে এনেদৰে এতিয়া বৃহৎ ভোটৰ ব্যৱধানত আগবাঢ়ি যাবলৈ সক্ষম হৈছে। আৰু
এনেদৰে এতিয়া প্ৰিয়ংকা গান্ধীয়ে যেহেতুকে ইতিমধ্যে উল্লেখ কৰিছো 1,30,000 ভোটত অগ্ৰগতি লাভ কৰিছে ৱাইনত সমষ্টিৰ পৰা প্ৰিয়ংকা গান্ধী আৰু এক প্ৰকাৰ ক'ব লাগিব কংগ্ৰেছৰ চমক সৃষ্টি কৰিছে কংগ্ৰেছৰ ফালৰ পৰা চমক সৃষ্টি কৰিছে ৱাইনটত কেৰালাৰ ৱাইনত সমষ্টিত এক প্ৰকাৰ এনেদৰে এতিয়া চমক সৃষ্টি কৰিছে যেহেতুকে ৱাইনত সমষ্টি যেতিয়া ৰাহুল গান্ধীয়ে এৰিছিলে ৱাইনত সমষ্টি ৰাহুল গান্ধীয়ে এৰাৰ পিছতে উত্তৰ কৰি হিচাপে কংগ্ৰেছৰ ফালৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছিলে প্ৰিয়ংকা গান্ধীত আৰু সেইগৰাকী প্ৰিয়ংকা গান্ধীয়ে ইতিমধ্যে প্ৰত্যক্ষভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল প্ৰত্যক্ষভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ এনেদৰে এতিয়া প্ৰথমবাৰৰ বাবে এনেদৰে চেঞ্চুৰী কোবাবলৈ সক্ষম হৈছে প্ৰথমবাৰৰ বাবে এনেদৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে প্ৰত্যক্ষভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ 1,30,000 ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে দ্বিতীয় স্থানত আছে কমিউনিষ্ট দলৰ প্ৰাৰ্থীগৰাকী আৰু দ্বিতীয় দলত কমিউনিষ্ট দলৰ প্ৰাৰ্থীগৰাকী আছে আৰু তৃতীয় নম্বৰতহে আছে বিজেপিৰ নব্য হৰিদাস আৰু নব্য হৰিদাসক পিছ পেলাই নব্য হৰিদাসক চেৰ পেলাই বিজেপিক চেৰ পেলাই কমিউনিষ্ট দলৰ প্ৰাৰ্থীক চেৰ পেলাই এনেদৰে আগবাঢ়ি গৈছে সকলোতকৈ শীৰ্ষত আছে এতিয়া ৱাইনত সমষ্টি কংগ্ৰেছৰ ৱাইনত সমষ্টি কংগ্ৰেছৰ দখলত আছে এতিয়া এক প্ৰকাৰ পূৰ্বৰে পৰা যেহেতুকে ৰাহুল গান্ধীয়ে দখলত ৰাখিছিল ৱাইনত সমষ্টি ৰাহুল গান্ধীৰ হাতৰ মুঠিত ৰাখিছিল ৱাইনত সমষ্টি ঠিক তেনেদৰে এতিয়া প্ৰিয়ংকা গান্ধীয়ে নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে ৱাইনত সমষ্টি এক প্ৰকাৰ যেন ৰাহুল গান্ধীৰ দখলত থকা ৰাহুল গান্ধীয়ে দখল কৰি থকা এই ৱাইনত সমষ্টি এতিয়া পুনৰবাৰ কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হৈছে প্ৰিয়ংকা গান্ধীয়ে দখল কৰিবলৈ সক্ষম হৈছে ৰাহুল গান্ধীৰ উত্তৰ ঘূৰি হিচাপে এনেদৰে এতিয়া প্ৰিয়ংকা গান্ধীয়ে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল প্ৰথমবাৰ নিৰ্বাচনত প্ৰত্যক্ষ নিৰ্বাচনত অৱতীৰ্ণ হৈ এনেদৰে এতিয়া নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে কেৰালাৰ ৱাইনত সমষ্টি এক প্ৰকাৰ যেন কংগ্ৰেছৰ বাবে এক ভাল খবৰ বুলি ক'ব লাগিব ৱাইনত সমষ্টিৰ পৰা এনেদৰে বৃহৎ ভোটৰ লাখ ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে 1,30,000 ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে কেৰালাৰ ৱাইনটৰ পৰা প্ৰিয়ংকা গান্ধীয়ে আৰু কমিউনিষ্ট দলৰ যিগৰাকী প্ৰাৰ্থী আছিল কমিউনিষ্ট দলৰ প্ৰাৰ্থীগৰাকীয়ে ইতিমধ্যে তৃতীয় স্থান লাভ কৰিবলৈ তৃতীয় স্থানত আছে বিজেপিৰ নব্য হৰিদাস আৰু সকলোকে আচম্বিত কৰি প্ৰথমবাৰৰ বাবে চেঞ্চুৰী কোবাই অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে এয়া প্ৰিয়ংকা গান্ধীয়ে